Excitement থাকিব. Are you excited? Are you excited? Are you excited? প্ৰগ্ৰেমৰ নাম MI Revolution. অসমীয়াত MI লাইফষ্টাইলৰ বিপ্লৱ. আজি কেৱল শিৱসাগৰৰ নাট্য মন্দিৰতেই যে MI Revolution চলি আছে তেনেকুৱা নহয়. আজি MI Revolution আজি অসমৰ গাঁৱে গাঁৱে নগৰে চহৰে পাহাৰে ভৈয়ামে আজি MI Revolution ষ্টাৰ্ট হৈ গ'ল. আৰু এই MI Revolutionৰ লক্ষ্য হৈছে অসমৰ গাঁৱে 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 নগৰে চহৰে আহিব লগা দিনত হাজাৰ হাজাৰ লাখপতি কৰোড়পতি লাখপতি আৰু কৰোড়পতি সৃষ্টি কৰাই হৈছে MI Revolutionৰ লক্ষ্য. Are you excited? Are you excited? আৰু কেৱল আমি MI লাইফষ্টাইলে লাখপতি কৰোড়পতি সৃষ্টি কৰাৰ সংকল্পই লৈছো তেনেকুৱা নহয়, সপোন দেখিছো তেনেকুৱা নহয়, কেৱল আমি ভাবিছো তেনেকুৱা নহয়. শুনি ভাল পাব, এইখন অসমত যোৱা 10-12 বছৰে আমি MI লাইফষ্টাইলে লাখপতি আৰু কৰোড়পতি লাইন লগাই দিলো. লাইন. Are you excited? Are you excited? এজন দুজন কৰোড়পতি নহয়, লাইন সব কৰোড়পতি. Dear friend, আমার মিশন, আমার ভিশন, আমি কেবল নিজেই কৰোড়পতি হওয়ার মিশন ভিশন লৈ আমি কাম কৰা নাই. আকৌ এবাৰ কৈছো, এইখন অসমত আহিব লগা দিনত হাজাৰ 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 লাখপতি আৰু কৰোড়পতি সৃষ্টি কৰাৰ মিশন ভিশন লৈ আমি এই সংগ্ৰাম আৰম্ভ কৰিছো. আমাৰ সংগ্ৰামৰ আমি শোভাযাত্ৰা আৰম্ভ কৰি দিলো. আমাৰ শোভাযাত্ৰাত আপুনি যদি অংশগ্ৰহণ কৰিব বিচাৰে কৰিব পাৰে, আৰু যদি কৰিব নিবিচাৰে নকৰিব পাৰে, কিন্তু যি আমাৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব আৰু ৰৈ নিদিব, এদিন দেৰি হ'ব পাৰে, এদিন নহয় এদিন লাখপতি কৰোড়পতি নিশ্চিতভাৱে হ'ব পাৰিব. আৰু বন্ধুসকল, এটা অদ্ভুত বিজনেছ, এটা মেজিকেল বিজনেছ. পয়সা নালাগে এই বিজনেস করিবার কারণে, হিউজ ক্যাপিটাল নালাগে, এটা মিনিমাম ক্যাপিটাল লাগে 5,000 10,000. শিক্ষা দীক্ষা নালাগে, ইয়াত ডক্টরেট ডিগ্রি হওয়ার প্রয়োজন নাই. আপুনি আসা আমার আটাইতকৈ ক'ত ভাল লাগে গম পায়, ইয়াত পঢ়া শুনা নথকা মানুহ আজি কৰোড়পতি, ডক্টরেট ডিগ্রি লোৱা মানুহ কৰোড়পতি হ'ব পৰা নাই. বিতুপন দাসৰ নিচিনা হায়ার সেকেন্ডারি ফেল মই গৌরব করো, গৌরব গৌরব গৌরব. আজি বিতুপনে গৌরব করে এই মঞ্চত এই শিৱসাগৰৰ সন্তান বিতুপন দাস হায়ার সেকেন্ডারি ফেল করা এটা লড়াই ডাইরেক্ট সেলিং মার্কেটিং কৰি ডক্টরেট ডিগ্ৰী ল'ব পৰা হৈ গ'ল. ইয়াতকৈ ডাঙৰ এক্সাম্পল আপোনাক কিবা লাগে নেকি? Are you excited? Are you excited? Are you excited? লাইফত সাকসেস লাগে, সাকসেস লাগে, সাকসেস লাগে. মই ইমানটোৱে বিশ্বাস কৰো, যি মানুহে সৰু সপোন দেখিব তেওঁ জীৱনত ডাঙৰ ডাঙৰ কাম কৰিব নোৱাৰে, আৰু যি মানুহে ডাঙৰ সপোন দেখিব সি জীৱনত সৰু কামত হাতেই দিব নোৱাৰে. Yes and no? Yes and no? MI লাইফষ্টাইল ডাইৰেক্ট সেলিং মাৰ্কেটিং সৰু মানুহে কৰা সৰু বিজনেছ নহয়. ডাইৰেক্ট সেলিং মাৰ্কেটিং ডাঙৰ মনৰ মানুহে কৰা ডাঙৰ বিজনেছ হৈছে ডাইৰেক্ট সেলিং মাৰ্কেটিং. বন্ধুসকল, ডাইৰেক্ট সেলিং মাৰ্কেটিঙৰ জৰিয়তে আপুনি আকাশ চুব পাৰিব নহয়, আপুনি মহাকাশ চুব পাৰিব. মহাকাশ এইটো এনেকুৱা এটা বিজনেছ হয়. মই ডাইৰেক্ট সেলিং মাৰ্কেটিঙলৈ কিয় আহিলো? উপাৰ্জনৰ ৰাস্তা নাছিল, শিক্ষা দীক্ষা নাছিল, ইনকাম কৰাৰ মোৰ লগত ৰাস্তা নাছিল, তাৰ কাৰণে মই ডাইৰেক্ট সেলিং মাৰ্কেটিঙলৈ অহা নাই. বন্ধুসকল, এখন ঘৰ চলিবৰ কাৰণে যিকেইটা পইচা দৰকাৰ, কিমান দৰকাৰ? মাহে 50,000 লাখ টকা,
মাহে 1.5 লাখ 2 লাখ মই নিশ্চিতভাৱে কৈছো এখন ঘৰ চলিবৰ কাৰণে মাহে যি লাখ টকা দৰকাৰ হয় তাক উপাৰ্জন কৰিবৰ কাৰণে মোৰ লগত হাজাৰ ৰাস্তা আছিল হাজাৰ মই কিয় ডাইৰেক্ট চেলিং মাৰ্কেটিং আহিলো লাখ টকা ইনকাম কৰাৰ ৰাস্তা মোৰ লগত আছিল কিন্তু আনলিমিটেড টকা উপাৰ্জন কৰাৰ ৰাস্তা মোৰ লগত নাছিল এখন মিটিংলৈ গৈছিলো আৰু সেই মিটিংখনত গম পাই গলো ডাইৰেক্ট চেলিং মাৰ্কেটিংৰ পৰা মানুহে ডাঙৰ ইনকাম নহয় আনলিমিটেড টকা উপাৰ্জন কৰিব পাৰে আনলিমিটেড আৰু যেদিনা গম পালো ডাইৰেক্ট চেলিং মাৰ্কেটিংৰ পৰা সহি মাৰিব জনা নজনা ধনী দুখীয়া শিক্ষা থকা শিক্ষা নথকা যিকোনো মানুহে মই যুঁজিম আৰু মই শিকিম হাৰি হাৰি মই পৃথিৱীৰ পৰা নাযাওঁ এই সংকল্প লৈ যদি কোনোবাই কাম কৰে সি আনলিমিটেড টকা উপাৰ্জন কৰিব পাৰে আৰু আজিৰ বিশ্বত তেনেকুৱা এক্সাম্পল বহুত আছে বন্ধুসকল গুগল সাৰ্চ কৰিব গম পাব কাম নাইকিয়া মানুহে কৰা বিজনেছ বুলি মানুহে যিটো ভাবি আছে টুপি পিন্ধোৱা বিজনেছ বুলি যিটো বিজনেছক ভাবি আছে এই বিজনেছটোৰ পৰাই আপোনাৰ মোৰ নিচিনা লাখ লাখ সাধাৰণ মানুহে আনলিমিটেড টকা উপাৰ্জন কৰি আছে আজি ডাইৰেক্ট চেলিং মাৰ্কেটিং কৰা মানুহৰ প্ৰাইভেট এয়াৰ জেট আছে প্লেন আছে হেলিকপ্টাৰ আছে কৰোৰ কৰোৰ টকা আজি সেকেন্ডত ইনকাম কৰি আছে মানুহে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ পৰা কিন্তু এটা কথা সঁচা পৃথিৱীত ভাল আৰু বেয়া দুইটা বস্তু আছে হেল্ল' ভাল পুলিচ অফিচাৰো আছে বেয়া পুলিচ অফিচাৰো আছে ভাল পলিটিচিয়ানো আছে বেয়া পলিটিচিয়ানো আছে ভাল সাংবাদিকো আছে বেয়া সাংবাদিকো আছে একেধৰণে এইখন পৃথিৱীত এইখন ভাৰতবৰ্ষৰ মাৰ্কেটত ভাল ডাইৰেক্ট চেলিং কোম্পানীও আছে বেয়া ডাইৰেক্ট চেলিং কোম্পানীও আছে আমাৰ কাম হ'ল ভাল চুজ কৰা ভাল বাছি লোৱাটো আপোনাৰ কাস্টমাৰ হিচাপে আপোনাৰ কাম মই এটা কথা আপোনাক কৈছো লাইফ ষ্টাইলে কেৱল এইখন ভাৰতবৰ্ষৰ একমাত্ৰ ভাল নেটৱৰ্ক কোম্পানী মই তেনেকৈ নকওঁ মই এনেকৈ কম লাইফ ষ্টাইল ভাল কোম্পানী লাইফ ষ্টাইলৰ নিচিনা ভাল কোম্পানী আৰু কেইটামান আছে এমৱে কৰক এভন কৰক অৰিফ্লেম কৰক হাৰ্বেলাইফ কৰক সেইবিলাকো ভাল কোম্পানী আমিও ভাল কৰোঁ তাৰপিছতো মই যদি কওঁ সেইকেইটা নকৰি মই কিয় এম আই লাইফ ষ্টাইল কৰোঁ কাৰণ এটাই সেইবিলাক ভাল কোম্পানী কিন্তু লাইফ ষ্টাইলৰ নিচিনা বিশ্ব জয় কৰিব পৰা কোম্পানী তেওঁলোক নহয় মই প্ৰাউড কৰোঁ আজিৰ তাৰিখত এইখন ভাৰতবৰ্ষত আটাইতকৈ বেছি ভাৰতবৰ্ষৰ কৰোৰপতি বনোৱা ডাইৰেক্ট চেলিং কোম্পানীটোৰ নাম কি বুলি যদি কুৱেশ্যন কৰা যায় কি আনসাৰ এম আই লাইফষ্টাইল আনসাৰ কি এম আই লাইফষ্টাইল সব কোম্পানীয়ে কৰোৰপতি বনাইছে এনেকুৱা নহয় যে এম আই লাইফষ্টাইলে কেৱল কৰোৰপতি বনাইছে কিন্তু সঁচা কথাটো হ'ল এইখন ভাৰতবৰ্ষত যদি কোনোবা কোম্পানীয়ে আটাইতকৈ বেছি কৰোৰপতি বনাইছে দ্যাট ইজ অনলি এম আই লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেড বন্ধুসকল এটা যুগ আছিল সময়ে সময়ে পৃথিৱীত বিপ্লৱ ষ্টাৰ্ট হৈছিল পৃথিৱীত প্ৰথম যিটো বিপ্লৱ ষ্টাৰ্ট হৈছিল এগ্ৰিকালচাৰ ৰিভলিউশ্যন তাৰপিছত যিটো বিপ্লৱ ষ্টাৰ্ট হ'ল ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন তাৰপিছত যিটো বিপ্লৱ ষ্টাৰ্ট হ'ল অটোমোবাইল ৰিভলিউশ্যনৰ পিছত বিশ্বত যিটো বিপ্লৱ ষ্টাৰ্ট হ'ল কি আইটি ৰিভলিউশ্যন ইনফৰমেশ্যন টেকনলজি ৰিভলিউশ্যন ইনফৰমেশ্যন টেকনলজিৰ পিছত পৃথিৱীত কি বিপ্লৱ ষ্টাৰ্ট হৈছে কি বিপ্লৱ ষ্টাৰ্ট হ'ব ইনফৰমেশ্যন টেকনলজি ৰিভলিউশ্যনৰ পিছত আজি বিশ্বত চলিবলৈ গৈ আছে আহিবলৈ গৈ আছে হৈ আছে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি ৰিভলিউশ্যন এতিয়া এই যুগ হৈছে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি ৰিভলিউশ্যনৰ যুগ ইয়াত সময় আছে আমি সোমাব লাগে মাত্ৰ সোমাব লাগে বন্ধুসকল মই ইমানটোৱে আপোনালোকক ক'ব বিচাৰিছোঁ এটা চাকৰি কৰিছে আপুনি পাব চাকৰি পাব কিন্তু এটা চাকৰি মানে কি মাহে 50,000 এটা চাকৰি মানে কি মাহে লাখ টকা চাকৰি মানে কি ৰে মাহে 2 লাখ হা আপুনি দৰমহা কিমান পায় 1 লাখ দ্যাট মিন্স কি আপোনাৰ জীৱনৰ ভেলু আপুনি মাহে 1 লাখ টকা বুলি আপুনি ঠিক কৰি লৈছে আপুনি 1 লাখ টকা দৰমহা পোৱা চাকৰি কৰিছে তাৰমানে আপুনি নিজে কৈ লৈছে আপোনাৰ জীৱনৰ ভেলু হৈছে মাহে 1 লাখ কিন্তু বন্ধুসকল
আপোনাৰ ল'ৰাটোৰ জীৱনৰ ভেলু, আপোনাৰ ছোৱালীজনীৰ জীৱনৰ ভেলু, আপোনাৰ জীৱনৰ ভেলু মাহে কেতিয়াও 50,000 লাখ টকা হ'ব নোৱাৰে। আপোনাৰ জীৱনৰ ভেলু মাহে কৰোৰ ৰুপিজ। Yes and no? Yes and no? Yes and no? প্ৰত্যেক ছেকেণ্ডত আপোনাৰ জীৱনৰ ভেলু যদি আপুনি কৰোৰ টকা বনাব বিচাৰিছে, বেলেগ ৰাস্তা যদি আপোনাৰ লগত নাই, ৰাস্তা আমি দিছো পাৰ ছেকেণ্ড। আপোনাৰ জীৱনৰ ভেলু যদি আপুনি লাখ টকা বনাব বিচাৰিছে, ৰাস্তা যদি আপোনাৰ লগত নাই, ৰাস্তা আমি দিছো। that is direct selling marketing. Are you excited? Are you excited? Are you excited? বেলেগ বেলেগ অৰ্গেনাইজেশ্যনৰ বেলেগ বেলেগ কাম, ছাত্ৰ সন্থাই বেলেগ ধৰণে সমাজৰ কাম কৰিছে, কংগ্ৰেছ, AGP, BJP, কৃষক মুক্তিয়ে বেলেগ ধৰণে সমাজৰ কাম কৰিছে, আৰু আমিও সমাজৰ কাম কৰিছো। আমাৰ কামৰ লক্ষ্যই হ'ল আমি ঘৰে 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 অসমৰ মানুহৰ ঘৰে ঘৰে MLA ভিষ্টেলৰ কাম বিদেশী বহিষ্কাৰ কৰা নহয়। MLA ভিষ্টেলৰ কাম অসমৰ নলা দলং বনোৱা নহয়। MLA ভিষ্টেলৰ কাম হ'ল অসমীয়া মানুহৰ ঘৰে 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 ইনকাম অপৰচুনিটি দিয়াটো, লাখপতি বনোৱাটো, কৰৰপতি বনোৱাটো MI লাইফষ্টাইলৰ কাম। Are you ready? Yes. Are you ready? মই পাৰিম নে নোৱাৰিম নাভাবিব, মোৰ দ্বাৰা হ'ব জানো নাভাবিব। আমি আছো, কোম্পানী আছে, চিষ্টেম আছে, আমি আমাৰ হাত আগবঢ়াই দিছো, আপুনি আমাৰ হাত খামোচ মাৰি ধৰি লওক। হেল্ল' হেল্ল' হেল্ল', আমি আপোনাৰ নজনা কথাটো শিকাম, আমি বুজাম, আপোনাৰ হাতত ধৰি আমি আগবঢ়াই লৈ যাম। শুনক না, লাটেনে ট্ৰেইনিং দি মানুহক যদি সুইচাইড স্কোৱাড বনাব পাৰে, মানুহে হাতীক ট্ৰেইনিং দি যদি নমস্কাৰ দিয়াবলৈ শিকাব পাৰে, মানুহে বান্দৰ কুকুৰক ট্ৰেইনিং দিয়াই যদি চাইকাছ দেখাবলৈ পাৰে, আমিও আপোনালোকক ট্ৰেইনিং লাটেনে ট্ৰেইনিং দি সুইচাইড স্কোৱাড বনাইছিল। আমি আপোনালোকক ট্ৰেইনিং দি সুইচাইড স্কোৱাড নবনাও, আমি ট্ৰেইনিং দি আমি আপোনালোকক কৰৰপতি বনাম, কৰৰপতি। Are you excited? Are you excited? Are you excited? শেষত এটাই কৈছো, নেতাজী সুভাষ চন্দ্ৰ বসুৱে কৈছিল, মোক তেজ দিয়ক, মই স্বাধীনতা দিম। আমি তেজ নিবিচাৰো, আমি এটাই কৈছো, আমাক আপোনালোকে আপোনালোকৰ জীৱনৰ 5টা বছৰ দিয়ক, আমি আপোনালোকক ফিনান্সিয়েল ফ্ৰীডম দিম। Are you excited? Are you excited? মই শেষত এই কথাই কৈ শেষ কৰিছো, আমি শোভাযাত্ৰা আৰম্ভ কৰি দিলোঁ। আমাৰ শোভাযাত্ৰাত আপুনি খাৰা হওক, বহুত মানুহ খাৰা হ'ল। আমি 10 বছৰ আগত শোভাযাত্ৰা ষ্টাৰ্ট কৰিছিলোঁ। বিতুপন খাৰা হ'ল, সঞ্জয় খাৰা হ'ল, আলোক হাজৰিকা খাৰা হ'ল, গংগাধৰ দত্ত খাৰা হ'ল, পিংকু বৰা খাৰা হ'ল, আৰু ইমানজি কৰৰপতি হৈ গ'ল। আজি আপুনি খাৰা হওক, 10 বছৰ পিছত আপুনি কৰৰপতি হোৱাত কিবা অসুবিধা আছে? আমি এখন সংগ্ৰাম ষ্টাৰ্ট কৰি দিলোঁ, আমি এখন যুদ্ধ আৰম্ভ কৰি দিলোঁ, আৰু এই যুদ্ধৰ প্ৰত্যেকজন সৈনিকলে, আপোনালোক সব আমাৰ যুদ্ধৰ সৈনিক হয়, মই প্ৰত্যেকজন সৈনিককে মই সম্ভাষণ জ্ঞাপন কৰিছোঁ। আৰু আমি যি যুদ্ধ আৰম্ভ কৰিলোঁ, আমি যি শোভাযাত্ৰা ষ্টাৰ্ট কৰিছোঁ, আমি যি সংগ্ৰাম আৰম্ভ কৰিছোঁ, এই সংগ্ৰামৰ আমাৰ সৈনিক হৈছে TC, ATC, TTC, ZTC, STC, RTC। মই প্ৰত্যেকজনৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আপোনালোকৰ পৰা এটা সংগ্ৰামী হাততালি মই আপোনালোকৰ পৰা বিচাৰিছোঁ। প্ৰত্যেকজন TC টো, RTC, আমাৰ ইয়াত বহুত কামাণ্ডেণ্ট বহি আছে, আমাৰ যুদ্ধৰ কামাণ্ডেণ্ট, NTC, CTC, মই নাম নলওঁ, প্ৰত্যেকজন কামাণ্ডেণ্টৰ কাৰণে মই এটা জবৰদস্ত হাততালি আপোনালোকৰ পৰা বিচাৰিছোঁ। আৰু আমাৰ এই যুদ্ধখনৰ সেনাধ্যক্ষ, কেইবাজনো সেনাধ্যক্ষ ইয়াতে বহি আছে। They are the ITC leaders, they are not leader. আমাৰ যুদ্ধখনৰ কামাণ্ডেণ্ট হয় তেওঁলোক। ITC leader মিষ্টাৰ তলৈক্য দাস, গংগাধৰ দত্ত, পিংকু বৰা ছাৰ, আলোক হাজৰিকা, আৰু কোন আছিল সঞ্জয় বৰা। এটা জবৰদস্ত হাততালি আপোনালোকৰ পৰা বিচাৰিছোঁ। এণ্ড 10 বছৰ 12 বছৰ আগত আমি দুইটাই
হাতত হাত ধৰি এই সংগ্ৰাম ষ্টাৰ্ট কৰিছিলোঁ, আজি এই পৰ্যায়ত পালোহি। ভাল লাগে। আজি বিতুপনে কিমান টকা উপাৰ্জন কৰিছে, সঞ্জয়হঁতে কিমান টকা উপাৰ্জন কৰিছে, আমি কিমান কোটি টকা উপাৰ্জন কৰোঁ, নট মেটাৰ। ভাল ক'ত লাগে গম পায়? অসমৰ মানুহৰ ঘৰে 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 চৰকাৰে যিটো কাম কৰিব পৰা নাই সেই কামটো চালাই আমি কৰিবৰ কাৰণে সক্ষম হৈছোঁ। Yes. ধন্যবাদ জনাবই লাগিব। এই নৰ্থ ইষ্টত এই সংগ্ৰামৰ বীজ ৰোপণ কৰিছিল সুদূৰ কেৰালাৰ সৃজন নায়াৰ ছাৰে। ছাৰৰ কাৰণে একদম খাৰা হৈ এটা তালি দিয়ক না চবে। সৃজন ছাৰৰ কাৰণে এটা মই খাৰা হৈ আপোনালোকৰ পৰা হাত তালি বিচাৰিছোঁ। আজি সৃজন ছাৰ যদি নাথাকিলেহেঁতেন, সৃজন ছাৰৰ নিচিনা এজন যুঁজাৰু কোনো কাৰণতে ভাগৰি পৰা নাছিল। আজি সৃজন ছাৰ আমাৰ লগত আছিল আৰু সৃজন ছাৰ আজি আমাৰ লগত নাই। কিন্তু সৃজন ছাৰৰ সেই অনুপস্থিতিৰ অভাৱো আজি আমাক ফিল কৰিবলৈ দিয়া নাই। তাৰ কাৰণে চেলুট মেম, চেলুট। আজি সৃজন ছাৰৰ অভাৱ তেখেতে আমাক ফিল কৰিবলৈ দিয়া নাই। প্ৰত্যেক মুহূৰ্তত ধেমালি পাইছে। গুজৰাটত থাকে মেম, এ আহে এ যায়, এ আহে এ যায়। গতিকে চেলুট মেম। এণ্ড বিতুপনেতো কৈছে আমি মেচিন মেন বুলি কওঁ। বেছিকৈ কৈছোঁ বুলি ভাবিব, আমি মেচিন মেন বুলি কওঁ। কোনোবাই 24/7 নন ষ্টপ পাৰ ছেকেণ্ড আমি বিজনেছ কৰিছোঁ। আমিও কেতিয়াবা 24 আৱাৰ্ছ আমি লাইফষ্টাইলৰ কথা নাভাবোঁ। কিন্তু ছাৰে কোম্পানীত চাকৰি কৰিছে, তাৰ পিছতো 24 আৱাৰ্ছ কেৱল লাইফষ্টাইল 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 লাইফষ্টাইল। আজি MI লাইফষ্টাইলত পাণ্ডে চাহঁতৰ নিচিনা সৈনিক আছে, আমাৰ নিচিনা সৈনিক আছে, আপোনালোকৰ নিচিনা অজস্ৰ সৈনিক থকাৰ কাৰণেই লাইফষ্টাইল আজি ইণ্ডিয়াৰ নাম্বাৰ 1 হ'ব বিচাৰিছে। আজিও নাম্বাৰ 1 আৰু আহিব লগা দিনতো নাম্বাৰ 1 হৈ থাকিব। থেংক ইউ। জয় হিন্দ, জয় MI লাইফষ্টাইল। থেংক ইউ।